মৰমৰ ছাত্ৰসকল, আজি ভিডিঅ'টোত আমি আলোচনা কৰিম বিভক্তিৰ যিটো দুটা ভাগ আছিলে, ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি। নাম বিভক্তিৰ সম্বন্ধবাচক বিশেষ্য পুৰুষবাচক বিভক্তি আলোচনা কৰা হৈ গ'ল। গতিকে আজি শেষৰটো যিটো ভাগ আছে কাৰকবাচক বিভক্তি, যাক শব্দ বিভক্তি বুলিও কোৱা হয়, সেইখিনি আলোচনা কৰিম। এতিয়া এই শব্দ বিভক্তিক লৈ বহুতে খেলি মেলি কৰে যে আমাৰ কাৰকবাচক বিভক্তি যেতিয়া আহে বা শব্দ বিভক্তি যেতিয়া আহে, আমি কোনখিনি কথা উল্লেখ কৰিব লাগে, কাৰণ 3 নম্বৰ কাৰণে কোনখিনি কথা কিমানখিনি লিখিব লাগে সেইখিনি সম্পৰ্কে আমাৰ ছাত্ৰৰ মাজত কিছুমান খেলি মেলি থকা দেখা যায়। এতিয়া চোৱা, পৰীক্ষাত প্ৰথমে সেইকাৰণে মই পৰীক্ষাৰ প্ৰশ্নখিনি আলোচনা কৰিম, তাৰ পৰৱৰ্তী পৰ্যায়তে আমি সেইখিনি সংজ্ঞাখিনি আলোচনা কৰিম। চোৱা, 12 প্ৰশ্নটো আহিছে, অসমীয়াত কাৰক কেইবিধ আৰু কি কি? প্ৰতিবিধৰে সূত্ৰ লিখি কি কি বিভক্তি প্ৰয়োগ হয় উদাহৰণ সহ বুজাই লিখা। প্ৰথমটো আমি কাৰকটো কি সেইটো চাব লাগিব, কাৰণ কাৰকবাচক বিভক্তিয়েই হ'ল কাৰক অনুযায়ী যেতিয়া তাৰ বিভক্তিবোৰ প্ৰয়োগ কৰা হ'ব তাকে কাৰকবাচক বিভক্তি বুলি কোৱা হয়। তাৰপিছত আৰু এটা প্ৰশ্ন, শব্দ বিভক্তি কাক বোলে? অসমীয়া ভাষাত শব্দ বিভক্তি কেই প্ৰকাৰৰ বুজাই লিখা। এতিয়া শব্দ বিভক্তি যাক কাৰকবাচক বিভক্তি বুলিও কোৱা হয়, হয়নে? এইটো 12 আৰু 17ত আহিছে। তাৰপিছত চোৱা, শব্দ বিভক্তি কাক বোলে? অসমীয়া শব্দ বিভক্তি কেই প্ৰকাৰ, প্ৰতিবিধৰে উদাহৰণ দি প্ৰয়োগ দেখুওৱা। এইটো 14 আৰু 16ত আহিছে। তাৰপিছত কাৰক কাক বোলে? অসমীয়াত কাৰক কেইবিধ, প্ৰতিবিধৰে উদাহৰণ সহ বুজাই লিখা। ইয়াতে কেইবাটাও প্ৰশ্ন কাৰকৰ ওপৰত আহিছে আৰু তাৰপিছত শব্দ বিভক্তিৰ ওপৰতো আহিছে। আকৌ আৰু এটা প্ৰশ্ন আহিছে যে শব্দ বিভক্তি কাক বোলে? শব্দ বিভক্তি আৰু কাৰক বুলিলে কি বুজায়? অসমীয়া ভাষাত শব্দ বিভক্তিসমূহৰ তালিকা যুগুত কৰিব লাগে। লগতে এইটো আহিছে 19ত। 23তো আৰু এটা প্ৰশ্ন আহিছে, শব্দ বিভক্তি কাক বোলে? অসমীয়া ভাষাত 7 বিধ শব্দ বিভক্তি কি কি? অৰ্থাৎ আমি কি পঢ়িব লাগিব? শব্দ বিভক্তি মানে কাৰকবাচক বিভক্তিটো কাৰক পঢ়িব প্ৰথম লাগিব, কাৰকৰ লগত কি আছে শব্দ বিভক্তিবোৰ আমাৰ কি হয়? যোগ হয়। মানে শব্দ বিভক্তি যিটো আছে 7টা, প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী যিটো আছে, সেই 7টা বিভক্তি কিহৰ লগত যোগ হয়? কাৰক অনুযায়ী। আমাৰ কাৰক কেই প্ৰকাৰৰ হয়? 6 প্ৰকাৰৰ হয়। সেইখিনি আমি আলোচনা কৰিম। এতিয়া প্ৰথমে আমি চাই লওঁ। আচ্ছা, এতিয়া আমি আলোচনা কৰোঁ। আচ্ছা, প্ৰথমে আমি কি আলোচনা কৰিব লাগিব? কাৰক আমি বুজিব লাগিব। কাৰক আলোচনা কৰিব লাগিব, কাৰণ কাৰক অনুযায়ী যিবোৰ বিভক্তি যোগ হয় তাকেইতো কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি বুলি কোৱা হয়। আৰু এই শব্দ বিভক্তি কিহৰ লগত যোগ হয়? কাৰকৰ লগতহে যোগ হয়। গতিকে আমি প্ৰথম কাৰক কি সেইখিনি বুজি পাব লাগিব। এতিয়া চোৱা, ইয়াতে প্ৰশ্ন মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এটা লৈছোঁ, অসমীয়া কাৰক কেইবিধ আৰু কি কি? প্ৰতিবিধৰে সূত্ৰ লিখি বিভক্তি কি বিভক্তি প্ৰয়োগ হৈছে উদাহৰণ সহ বুজাই লিখা। প্ৰশ্ন বুজাৰ চেষ্টা কৰা। ইয়াতে প্ৰথম প্ৰশ্ন কৈছে যে কাৰক কাক বোলে আৰু ই কি মানে কেই প্ৰকাৰৰ হয়। তাৰপিছৰ প্ৰশ্নটো কৈছে প্ৰত্যেকটোৰে কি লিখিব লাগে? সূত্ৰ লিখিব লাগে। লিখি ইয়াৰ লগত কি কি বিভক্তি যোগ হৈছে, মানে কাৰক অনুযায়ী কি কি বিভক্তি যোগ হৈছে সেইখিনি উদাহৰণ সহ লিখিব লাগে। এতিয়া চোৱা, আমাৰ অসমীয়াত কাৰক কেই প্ৰকাৰৰ? এতিয়া চোৱা, তোমালোকৰ কিতাপতো সেইখিনি কথা আছে। মই যিমানখিনি দি আছোঁ তোমালোকৰ সেইখিনি কিতাপৰ পৰাহে দি আছোঁ। গতিকে পৰীক্ষাত যি আহিব, যি প্ৰশ্ন আহিব কিতাপৰ পৰা, যি উত্তৰো আহিব সেইখিনি কিতাপৰ পৰা। গতিকে কিতাপখন প্ৰত্যেকে এবাৰ খুলি চাই ল'বা যে তাত কাৰক সম্পৰ্কে বা বাকী ব্যাকৰণৰ যিখিনি সংজ্ঞা আছে, প্ৰকাৰ আছে, কেনেকৈ দিয়া আছে সেইখিনি প্ৰথমে এই তোমালোকৰ কিতাপখনৰ পিছৰ অংশত যিখিনি অসমীয়া ব্যাকৰণ বুলি উল্লেখ কৰা আছে সেইখিনি প্ৰথমে চাই ল'বা, তাৰ পিছতহে উত্তৰ কৰিবা। এতিয়া চোৱা, ইয়াতে প্ৰথম আমি কি বুজি পাব লাগিব? কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি। যে কাৰকবাচক বিভক্তি কাক বোলে? যে কাৰকৰ লগত যোগ হোৱা বিভক্তিবোৰকে কাৰকবাচক বিভক্তি বুলি কোৱা হয়। চিম্পল কথা, যে কাৰকৰ লগত যিবোৰ বিভক্তি যোগ হ'ব তাক কাৰকবাচক বিভক্তি বুলি কোৱা হয়। এতিয়া ইয়াতে চোৱা, প্ৰথমে আমি
কাৰকনো কি সেইটো বুজি পাব লাগিব, হয়নে নহয়? কাৰকৰ লগততো বিভক্তি যোগ হৈছে, সেইকাৰণেতো তাক কাৰকবাচক বিভক্তি বুলি কোৱা হয়। এতিয়া কাৰক কি সেইখিনি বুজি পাব লাগিব। এতিয়া চোৱা, কাৰক হ'ল যে বাক্যত ক্ৰিয়াৰ সৈতে হোৱা বিভিন্ন নাম শব্দৰ সম্বন্ধই হৈছে কাৰক। কি কৈছে? বাক্য এটা, যিকোনো বাক্য, ঠিক আছে? যে মই লিখি আছোঁ, মই বুজাই আছোঁ, এই বাক্যটোত কিহৰ লগত? ক্ৰিয়াৰ সৈতে হোৱা বিভিন্ন নাম শব্দৰ সম্বন্ধ। কি কৰি আছোঁ মই? বুজোৱা কামটো কৰি আছোঁ। ক্ৰিয়াটো কি হয়? বুজোৱা। সেই ক্ৰিয়াৰ লগত আন বাকী যিমানবোৰ শব্দ আছে বাক্যত, যে মই বুজাই আছোঁ, হয়নে নহয়? এই বাক্যটোত বুজোৱাটো কি হয়? ক্ৰিয়া হয়। এই ক্ৰিয়াৰ লগত আন নাম পদৰ যিটো সম্বন্ধ আছে, ধৰি লোৱা মই এটা, থকা এটা, হয়নে নহয়? বা বাকী যিমানবোৰ বাক্য আছে, সেই বাক্যত ক্ৰিয়াৰ লগত বাকী যিমানবোৰ নাম শব্দ আছে তাৰ যিটো সম্পৰ্ক, মানে এটা সম্পৰ্ক নিৰ্ধাৰণ কৰিব, সেই সম্পৰ্কটোৱেই হৈছে কাৰক। অৰ্থাৎ কাৰকে সেইখিনি সম্পৰ্ক কি কৰে? নিৰ্ধাৰণ কৰে। যে কৰ্তা কোন হয়, কৰ্ম কোন হয়, কৰণ কোন হয়, অধিকৰণ কাৰক কি হয়, ঠিক আছে? এতিয়া আহোঁ, কাৰক 6 প্ৰকাৰৰ, হয়নে? কাৰক হ'ল 6 প্ৰকাৰৰ। কি কি? কৰ্তা কাৰক, কৰ্ম, কৰণ, তাৰপিছত আৰু আছে নিমিত্ত কাৰক, আপাদান কাৰক আৰু অধিকৰণ কাৰক। এতিয়া চাওক, কৰ্তা কাৰক মানে কি? কৰ্তা মানে হৈছে যি কৰে। কৰ্তা মানেই হ'ল যোনে কামটো কৰিব। যি কৰে তাক কি বুলি কোৱা হয়? কৰ্তা বুলি কোৱা হয়। অৰ্থাৎ মই বুজাই আছোঁ, এই বাক্যটোত কোনে কাম কৰি আছে? মই কৰি আছোঁ। গতিকে মইতো কি হ'ম? কৰ্তা হ'ম, ঠিক আছে? যাক ইংৰাজীত তোমালোকে পঢ়িছিলা নহয়, ছাবজেক্ট যিটো হ'ব সেইটোৱে হ'ল কৰ্তা। অৰ্থাৎ যিয়ে কৰে বা হয়, সেয়ে হৈছে কৰ্তা। এতিয়া কৰ্তা কাৰকত কি বিভক্তি যোগ হ'ব? প্ৰথমা বিভক্তি যোগ হ'ব। আমাক প্ৰশ্নতেও সেইটো কৈছে, হয়নে নহয়? যে প্ৰত্যেকটো কাৰকত সূত্ৰ লিখিব লাগে আৰু প্ৰত্যেকটো কাৰকত কি বিভক্তি যোগ হৈছে সেইখিনি উল্লেখ কৰিব লাগে। গতিকে আমাৰ কৰ্তা কাৰকত প্ৰথমা বিভক্তি যোগ হয়। এতিয়া প্ৰথমা বিভক্তিৰ চিন কি হয়? প্ৰথমা বিভক্তিৰ চিন হ'ব শূন্য, কেতিয়াবা একো যোগ নহ'ব। যদি একো যোগ নহয় তাক কি বিভক্তি বুলি যোগ হোৱা বুলি ক'ব পাৰি? শূন্য বিভক্তি যোগ হৈছে বুলি ক'ব পাৰি। তাৰপিছত কেতিয়াবা এ, কেতিয়াবা হস্ৰ ই যোগ হয়। উদাহৰণ চাই লোৱা, মানুহ আহিছে। ইয়াতে অহা কামটো কোনে কৰিছে? মানুহ। গতিকে কামটো যোনে কৰিছে তাক কি বুলি কোৱা হৈছে? কৰ্তা বুলি কোৱা হৈছে। গতিকে ইয়াৰ লগত কোনো বিভক্তি যোগ হোৱা নাই। যদি একো বিভক্তি যোগ হোৱা নাই, তাক কি বিভক্তি বুলি ক'ব পাৰি? শূন্য বিভক্তি যোগ হৈছে বুলি ক'ব পাৰি। তাৰপিছত চোৱা, সীতাই পঢ়িছে। এতিয়া পঢ়া কামটো কোনে সম্পাদন কৰি আছে? সীতাই। গতিকে সীতাৰ লগত কি লাগিছে? হস্ৰ ই লাগিছে। কৰ্তা কাৰকত আমি পাইছোঁ নহয়, প্ৰথমা বিভক্তি সীতা হ'ল কৰ্তা কাৰক। এতিয়া কৰ্তা কাৰকত কেতিয়াবা শূন্য হ'ব, কেতিয়াবা এ হ'ব, কেতিয়াবা ই হ'ব। সীতাৰ লগত হস্ৰ ই বিভক্তি যোগ হৈছে। সীতা যোগ হস্ৰ ই। ৰাহুলে লিখিছে। লিখা কামটো ৰাহুলে কৰি আছে। গতিকে কৰ্তা হ'ব ৰাহুল। ৰাহুলৰ লগত সেয়ে প্ৰথমা বিভক্তি এ যোগ হৈছে। এনেদৰে তোমালোকে লিখিব পাৰা। অৰ্থাৎ কৰ্তা কাৰক হৈছে যোনে কাম কৰিব, সি হ'ল কৰ্তা। এতিয়া কৰ্তা কাৰকত প্ৰথমা বিভক্তি যোগ হ'ব। প্ৰথমা বিভক্তিৰ চিন হ'ল শূন্য, এ আৰু হস্ৰ ই। তাৰপিছত চোৱা, কৰ্মকাৰক। কৰ্মকাৰক হৈছে কৰ্তাই যাৰ ওপৰত ক্ৰিয়া সম্পাদন কৰিব। এই বস্তুটো মনত ৰাখিবা, কৰ্মকাৰক আৰু কৰণকাৰক, এটা হ'ল ওপৰত কাম কৰা আৰু এটা হ'ল সহায়ত কাম কৰা। অৰ্থাৎ কৰ্তাই যাৰ ওপৰত কামটো সম্পাদন কৰিব তাকে কৰ্মকাৰক বুলি কোৱা হয়। কৰ্মকাৰকত দ্বিতীয় বিভক্তি যোগ হয়। দ্বিতীয় বিভক্তি কি? শূন্য, কেতিয়াবা ক হ'ব, কেতিয়াবা অক হ'ব। এতিয়া চোৱা, উদাহৰণ চালে ভালদৰে বুজি পাবা। মানুহে ভাত খায়। এতিয়া খোৱা কামটো কোনে কৰি আছে? মানুহে। গতিকে মানুহটো কি হ'ব? কৰ্তা। এতিয়া কৰ্তাই কাৰ ওপৰত কামটো কৰি আছে? খোৱা কামটো কাৰ ওপৰত কৰি আছে? ভাতৰ ওপৰত। গতিকে ভাতটো কি হ'ব? আমাৰ কৰ্মকাৰক হ'ব। এতিয়া ইয়াত ভাতৰ লগত একো যোগ হোৱা নাই, মানে কি বিভক্তি যোগ হৈছে? একো বিভক্তি যোগ নোহোৱা মানে শূন্য বিভক্তি যোগ হৈছে বুলি ক'ব পাৰি। বাঘে হৰিণা খায়। এতিয়া বাঘে কি খায়? কাৰ ওপৰত খোৱা কামটো কৰি আছে? হৰিণাৰ ওপৰত। তে সেইটো কি হ'ব আমাৰ? যদি হৰিণাৰ লগত একো
দ্বিতীয় বিভক্তিৰ চিন যোগ হোৱা নাই মানে শূন্য বিভক্তি যোগ হৈছে বুলি ক'ব পাৰি তৃতীয়তে চোৱা মানুহে মানুহক ভাল পায় এতিয়া মানুহে কাৰ ওপৰত ভাল পোৱাটো কামটো সম্পাদন কৰি আছে মানুহৰ ওপৰত গতিকে ইয়াত কি হ'ব ক লাগিব অৰ্থাৎ আমাৰ দ্বিতীয় বিভক্তিত কি পাইছোঁ শূন্য ক নহ'লে অক যোগ হ'ব গতিকে মানুহে মানুহক ভাল পোৱাটো মানুহক শব্দটোৰ লগত মানুহৰ লগত ক বিভক্তি যোগ হৈছে হয়নে তাৰপিছত চোৱা কৰণ কাৰক মানে হৈছে কৰ্তাই ঠিক আছে যাৰ সহায়ত কি কৰিব কৰ্তাই কামটো সম্পাদন কৰিব যাৰ সহায় ল'ব তাকে কৰণ কাৰক বুলি কোৱা হৈছে কৰণ কাৰকত তৃতীয় বিভক্তি যোগ হয় কি ৰে আৰু এৰে উদাহৰণস্বৰূপে চোৱা যে সি বা ৰাহুলে কটাৰীৰে তামোল কাটিছে এতিয়া ৰাহুলে কাৰ সহায় লৈ তামোলটো কাটিছে কটাৰী সেইকাৰণে কটাৰীৰ লগত কি যোগ হৈছে ৰে বিভক্তি যোগ হৈছে বা ৰাহুলে কি আছে চামুচেৰে ভাত খায় এতিয়া কি আছে চামুচৰ লগত কি যোগ হৈছে এৰে শব্দটো বিভক্তিটো যোগ হৈছে গতিকে কৰণ কাৰক মানে হৈছে যেনেকৈ যাৰ সহায়ত কৰ্তাই কামটো সম্পাদন কৰিব সহায় হ'লে কৰণ কাৰক হ'ব আৰু যাৰ ওপৰত যদি হয় তেনেহ'লে কৰ্মকাৰক হ'ব তাৰপিছত আহিলে নিমিত্ত কাৰক হ'ল যদি উদ্দেশ্য বাক্যটোত যদি দেখা যায় কিবা দিশ উদ্দেশ্য লক্ষ্য নিমিত্ত কিবা কাৰণত সেই কামটো সম্পাদন কৰা হৈ আছে সেইটোক কি বুলি কোৱা হৈছে নিমিত্ত কাৰক বুলি কোৱা হৈছে বাক্যটো মই আকৌ কৈ আছোঁ বাক্যটো যদি দিশ দেখুৱাই আছে কিবা উদ্দেশ্য দেখুৱাই আছে কিবা লক্ষ্য দেখুৱাই আছে তেনেহ'লে সেইটোক কি বুলি কোৱা হ'ব নিমিত্ত কাৰক বুলি কোৱা হ'ব এতিয়া নিমিত্ত কাৰকত কি বিভক্তি যোগ হয় আমাৰ চতুৰ্থী লৈ বা অলৈ যোগ হয় উদাহৰণস্বৰূপে চোৱা মই দিল্লীলৈ গৈছোঁ এতিয়া ক'লৈ যোৱা হয় দিল্লীলৈ যোৱা দিল্লী কিবা উদ্দেশ্যও হ'ব পাৰে হয়নে নহয় কিবা লক্ষ্যও থাকিব পাৰে কিবা কাৰণো থাকিব পাৰে গতিকে এই বাক্যটো কি বুজাই আছে কিবা এটা লক্ষ্য উদ্দেশ্য কাৰণ বুজাই আছে তেনেহ'লে এই বাক্যটোক কি বুলি আমি ক'ব পাৰি নিমিত্ত কাৰক বুলি ক'ব পাৰি আৰু সেই নিমিত্ত কাৰকত আমি সূত্ৰ হিচাপে কি পাইছোঁ নিমিত্ত কাৰকত চতুৰ্থী লৈ বিভক্তি যোগ হয় সেইকাৰণে দিল্লীৰ লগত হয়নে নহয় দিশ বা উদ্দেশ্য লক্ষ্য নিমিত্তৰ কথা কৈছে সেই দিল্লীৰ লগত কি যোগ হৈছে লৈ বিভক্তি যোগ হৈছে যেনেকৈ মই বজাৰলৈ গৈ আছোঁ মই পৰীক্ষা দিবলৈ গৈ আছোঁ এই পৰীক্ষা দিবলৈ হয়নে নহয় এইবোৰত কি আছে দিশ উদ্দেশ্য বা লক্ষ্য নিমিত্ত নিহিত হৈ আছে যাৰ কাৰণে এইবোৰ কাৰকত নিমিত্ত কাৰক আৰু নিমিত্ত কাৰকত চতুৰ্থী বিভক্তি লৈ বা অলৈ যোগ হয় তাৰপিছত চোৱা অপাদান কাৰকত কি হ'ব যৰ পৰা উৎপত্তি হোৱা আৰম্ভ হোৱা পতিত মানে ধ্বংস হোৱা ভয় পোৱা ৰক্ষা পোৱা আঁতৰ হোৱা ইত্যাদি অৰ্থ যদি বুজায় কি ধৰি লোৱা বাক্য এটাত কি বুজাই আছে সেইবোৰ আৰম্ভ হোৱা উৎপত্তি হোৱা পতিত হোৱা হয়নে নহয় ৰক্ষা পোৱা ভয় পোৱা ইত্যাদি অৰ্থ বাক্যটো বুজাই আছে সেইবোৰ অৰ্থ যদি হয় সিয়ে হ'ল অপাদান কাৰক সেয়ে অপাদান কাৰকত আমাৰ কি বিভক্তি যোগ হয় অপাদান কাৰকত কোনো সুকীয়া বিভক্তি যোগ নহয় মনত ৰাখিবা অপাদান কাৰকত কি নহয় কোনো সুকীয়া বিভক্তি যোগ নহয় সম্বন্ধ পদৰ যোগ হোৱা ষষ্ঠী আমাৰ ষষ্ঠী বিভক্তি আছে নহয় সেই ষষ্ঠীৰ বিভক্তিৰ পিছত পৰা অনুপদটো যোগ হৈ পেলাই আমাৰ অসমীয়া অপাদান কাৰকটো সম্পাদন কৰা হয় মনত ৰাখিবা অপাদান কাৰকত কোনো নিৰ্দিষ্ট বিভক্তি যোগ নহয় সেই আমাৰ ষষ্ঠীৰ যিটো আছে ৰ পিছত আমি প্ৰথমা দ্বিতীয় ক অক তৃতীয় ৰে দি দ্বাৰা চতুৰ্থী লৈ পঞ্চমী পহনে এইবোৰ পঞ্চমী পৰা ষষ্ঠী আৰু সপ্তমী ত এইখিনি আমি কিন্তু মুখস্থ কৰিব লাগিব এতিয়া ষষ্ঠীৰ যিটো আছে ৰৰ পিছতহে আমি পৰা অনুপদটো যোগ কৰিহে আমি অপাদান কাৰক সম্পাদন কৰোঁ উদাহৰণ চাই লোৱা যেনেকৈ গুটিৰ পৰা কি হয় গছ হয় এতিয়া উৎপত্তি হোৱাৰ কথা বুজাইছে আৰম্ভ হোৱাৰ কথা বুজাইছে বা ধ্বংস হোৱা হয়নে নহয় ৰক্ষা পোৱা ভয় পোৱা আঁতৰ পোৱা যদি এনেকুৱা ধৰণৰ বাক্য হয় সেই বাক্যবোৰত আমাৰ
কি হ'ব অপাদান কাৰক হ'ব আৰু সেই অপাদান কাৰকটো সম্পাদন কৰিবৰ কাৰণে নিৰ্দিষ্ট বিভক্তি নাই, যাৰ কাৰণে ষষ্ঠী ৰৰ পিছত পঞ্চমী পৰাটো যোগ হৈ পেলাই সম্পাদন কৰা হয়। যেনেকৈ গুটি, এই গুটিৰ লগত কি আহিছে, এই যিটো আহিছে হয়নে নহয়, এই ৰটো কি আছে, ষষ্ঠীৰ আৰু তাৰ পিছত পঞ্চমী পৰাটো যোগ হৈ পেলাই কি হৈছে, আমাৰ অপাদান কাৰকটো সম্পাদন কৰা হৈছে। ঠিক আছে, তাৰপিছত চোৱা, তাৰপিছত আহিলে অধিকৰণ কাৰক। শেষতো আমাৰ কাৰক হ'ল অধিকৰণ কাৰক। এতিয়া অধিকৰণ কাৰক হ'ল স্থান, কাল, পাত্ৰ আদি যিহৰ আধাৰত ক্ৰিয়া সম্পাদন কৰা হয়, সেয়াই আছিলে আমাৰ অধিকৰণ কাৰক। মনত ৰাখিবা, যদি স্থান, কিবা এটা স্থানৰ কথা বুজাই আছে, কাল বুজাই আছে, পাত্ৰ বুজাই আছে আদি অৰ্থত যদি বাক্যটো ব্যৱহাৰ হৈ আছে, তেনেহ'লে সেইটো হ'ল আমাৰ অধিকৰণ কাৰক। আৰু অধিকৰণ কাৰকত সেই সপ্তমী ত বিভক্তি যোগ হয়। কি আছে, অধিকৰণ কাৰকত সপ্তমী ত বিভক্তি যোগ হয়। যেনে উদাহৰণ চাই লোৱা, যে হাবিত সাপ থাকে। এতিয়া সাপটো ক'ত থাকে, হাবিত থাকে, স্থানটো ক'ত, হাবি, হয়নে নহয়? সেইকাৰণে হাবিৰ লগত আমি কি পাইছোঁ, অধিকৰণ কাৰকত সপ্তমী বিভক্তি হয়। কি হ'ব, আমাৰ সপ্তমীৰ তটো যোগ হ'ব। সেই তটো আহিলে নে, হাবিৰ লগত তটো আহিলে। তাৰপিছত চোৱা, পানীত মাছ থাকে, মাছটো ক'ত থাকে, স্থানটো হ'ল আমাৰ পানী, সেইকাৰণে পানীৰ লগত কি লাগিব, তটো ব্যৱহাৰ হ'ব, বিভক্তিটো ব্যৱহাৰ হ'ব। এনেকৈ আমাৰ কাৰক, যি ছয় প্ৰকাৰৰ কাৰক আছে, সেই 6 প্ৰকাৰৰ কাৰক অনুযায়ী আমাৰ বিভক্তিবোৰ প্ৰয়োগ হয় আৰু কি কৰা হয়, আমাৰ কাৰকবাচক বিভক্তি সম্পাদন কৰা হয়। এতিয়া চোৱা, যদি কাৰকবাচক বিভক্তি কাক বোলে বা কাৰক কাক বোলে, প্ৰতিবিধৰে সূত্ৰ লিখি কি বিভক্তি যোগ হৈছে লিখিব লাগে। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন হয়, তেতিয়া আমি এই উপাদান কাৰকত কি বিভক্তি যোগ হৈছে, অধিকৰণত কি হৈছে, এনেকৈ আমি যেনেকৈ তোমালোকক বুজাইছোঁ তেনেকৈ আমি লিখিম। যদি প্ৰশ্নটো তেনেকৈ নিদি আমাক শব্দ বিভক্তি কাক বোলে, অসমীয়া ভাষাত শব্দ বিভক্তি কেই প্ৰকাৰৰ আৰু কি বা 7 প্ৰকাৰৰ শব্দ বিভক্তি লিখিব লাগে, যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, তেতিয়া কিন্তু আমি অলপ বেলেগ ধৰণে লিখিম। তেতিয়া আমি কাৰক হিচাপে নিলিখোঁ, মাত্ৰ এই প্ৰথমা দ্বিতীয়া সেইখিনিকে লিখিম, উল্লেখ কৰিম। গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকীখিনি যিখিনি বাকী আছে শব্দ বিভক্তি, সেইখিনি আলোচনা কৰিম। আজিলৈ ইমানতে, ধন্যবাদ।